নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ, য'ত আমি আলোচনা কৰিম DWৰ LP UP যিটো এডভাৰটাইজমেণ্ট ওলাইছিল ৫,৫৫০টা পদৰ। চ' ফাৰ্ষ্ট ফেজৰ ভেৰিফিকেশ্যন যিখন লিষ্ট ফাৰ্ষ্টখন ওলাই গ'ল, আৰু ছেকেণ্ডখন কিবা কিবি কাৰণত মানে ডিলে হৈ থাকিল, এতিয়ালৈকে ওলোৱা নাই। চ' সেইখন লিষ্ট এইটো মাহত ওলোৱা চান্স আছে নেকি, যিহেতু আজি আপোনালোকৰ ২ তাৰিখ হ'ল জুনৰ। চ' এইটো মাহত ওলোৱা চান্স আছে নে নাই, সেই বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু লগতে আলোচনা কৰিম ৫,৫৫০টা পদৰ মেৰিট লিষ্টখন যদি আগতীয়াকৈ ওলাই যায়, ধৰি লওক অহা মাহত যদি ৫,৫৫০টা পদৰ মেৰিট লিষ্টখন ওলাই যায়, তেতিয়াহ'লে ৫,৫৫০টা পদৰ মানে তাতে চাকৰি পোৱা কেণ্ডিডেট বহুখিনি, মানে 100+ কেণ্ডিডেট থাকিব তাতে। চ' সেইখিনি গুচি যোৱাৰ পিছত ৪,৫০০লৈকে 100+ মাৰ্ক পোৱা কেণ্ডিডেট কিমানখিনি থাকিব, আৰু কি কাৰণত মানে অলপ কেণ্ডিডেট কমিব পাৰে এইবাৰ ৪,৫০০লৈকে, আমি গোটেইখিনি কথা ইয়াতে আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰি। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' এতিয়া কথাটো হ'ল, প্ৰথম আমি ৫,৫৫০টা পদৰ মেৰিট লিষ্টখনৰ ভেৰিফিকেশ্যন লিষ্টৰ কথা আলোচনা কৰিম। চ' ফাৰ্ষ্ট ফেজৰ যিখন লিষ্ট সেইখন অলৰেডি ওলাই গ'ল, আৰু ছেকেণ্ড লিষ্টখন ওলোৱা নাই। যিহেতু আপোনালোকে গম পাইছে, ইলেকশ্যন আহিল, তাৰপিছত আপোনালোকৰ GT PGT ৰিজাল্টৰ কথা আহিল, বা ধৰক মাজতে বানপানীৰ সমস্যাও আহিল, এতিয়াও চলি আছে, একদম নোহোৱা হোৱা নাই। চ' গোটেইখিনি কাৰণত কিছুমান এনেকুৱা কাৰণত মানে এই প্ৰচেছটো ডিলে হোৱা দেখা গৈছে। আৰু যিহেতু এতিয়া লাহে লাহে আটাইবোৰ, আৰু লগতে আপোনালোকৰ কেছো চলি আছিল, NISৰ যিখিনি কেণ্ডিডেট, সেইখিনিৰ এটা কেছ চলি আছিল, সেইটো কাৰণতো কিছু মানে প্ৰভাৱ পৰিছে অলপ, ডিলে হোৱা কাৰণ সেইটো এটা। এতিয়া যিহেতু গোটেইখিনি মীমাংসা হ'ল, আৰু যিহেতু পৰিস্থিতি লাহে লাহে ভাললৈকে আহিব ধৰিছে, চ' এইটো মাহত মানে আশা কৰিব পাৰি ছেকেণ্ড লিষ্টখন ওলোৱা চান্স আছে, যথেষ্ট চান্স আছে ভেৰিফিকেশ্যনৰ। চ' আপোনালোকে মানে যিখিনি ডকুমেণ্টছ সেইখিনি ৰেডি কৰি ৰাখক। কোনোবা যদি কিবা ডকুমেণ্টছ বৰ্তমান নাইও লগত, সেইখিনি ডকুমেণ্টছ মানে ৰেডি কৰি ৰাখক, যাতে মাতি দিলে সোনকালে মানে যাব পাৰে। হয়তো বেছি দিন টাইম নিদিবও পাৰে হাতত ভেৰিফিকেশ্যন লিষ্ট ওলোৱাৰ পিছত। চ' ৰেডি হৈ থাকক। আৰু লগতে ৫,৫৫০টা পদৰ মেৰিট লিষ্ট যদি আগতীয়াকৈ ওলাই যায়, তেতিয়াহ'লে ৪,৫০০লৈকে 100+ মাৰ্ক পোৱা কেণ্ডিডেট কিমানমান থাকিব, সেইটো আমি আলোচনা কৰোঁ। চাওক, ইয়াতে বহুখিনি কথা জড়িত হৈ আছে। মানে ৫,৫৫০টা পদৰ মেৰিট লিষ্টখন আগতীয়াকৈ ওলাবই, সেইটো সকলোৱে জনা কথা, কাৰণ সেইটো এডভাৰটাইজমেণ্ট বহুত আগতে ওলাইছিল। আৰু ৪,৫০০ৰ যিটো এডভাৰটাইজমেণ্ট, সেইটো ওলাবৰ আজি ধৰক কিছুমাহ হ'ল, 3 মাহমান হ'ল চাগে, 3-4 মাহমান হ'ল। চ' সেইখন লিষ্ট যিহেতু আগতীয়াকৈ ওলাবই, তাতে 100+ মাৰ্ক পোৱা ল'ৰা ছোৱালী কিছুসংখ্যক মানে গুচি যাব। কাৰণ সেইটো এডভাৰটাইজমেণ্টত ভাল মাৰ্ক পোৱা ল'ৰা ছোৱালী যথেষ্ট নাই যদিও 100+ মাৰ্ক পোৱা ল'ৰা ছোৱালী অলপ চলপ থাকিবই, সেইটো মানে উপায় নাই। আৰু প্ৰতিখন ডিষ্ট্ৰিক্টতে 100+ মাৰ্ক পোৱা ল'ৰা ছোৱালী আছে, যদিও সেইটো সময়ত কম আছিল, তথাপিতো আছিল। আৰু সেই মাৰ্ক পোৱা, ভাল মাৰ্ক পোৱা ল'ৰা ছোৱালীখিনি ৫,৫৫০টা পদত গুচি যোৱাৰ পিছত মানে অকল সেইটোৱে প্ৰভাৱ নেপেলায় ৪,৫০০টা পদৰ যিটো এডভাৰটাইজমেণ্ট, আৰু কিছু মানে কাৰণ জড়িত হৈ আছে 100+ মাৰ্ক পোৱা ল'ৰা ছোৱালী কমাৰ ক্ষেত্ৰত। এতিয়া চাওক, GT PGTৰ আপোনালোকৰ ৰিজাল্ট দিছে, PGTৰ ৰিজাল্ট ওলাল, GTৰো 5 তাৰিখে ওলাব। চ' তাতেও কিছুসংখ্যক কেণ্ডিডেট মানে গুচি যাব, কাৰণ মেক্সিমাম কেণ্ডিডেট, কিছুমান কেণ্ডিডেট এনেকুৱাও আছে যিসকলে DLED কৰিছিল ফাৰ্ষ্ট, নেক্সট আপোনালোকৰ BEd কৰিছে। চ' সিহঁতে LPটো মানে এক হিচাপত কোৱালিফাই মানে কৰিব মানে চান্স আছে, যদি ধৰক কিবা কাৰণত GT PGTত নহয়, ইয়াতে গুচি আহিব। যিহেতু DLEDটো কৰি আছে, LPটো পাছ কৰি থৈ দিছে, চ' LPটো পাই যাব। আৰু যিহেতু BEdটো আছে, BEdও কৰিছে বহুতে পিছত DLED কৰি উঠি, চ' BEdটো কৰিছে যিহেতু UPটো ভাল চান্স এটা থাকিব। চ' তেনেকৈ সিহঁতৰ যদি কোনোবাই ধৰক কোনোবাই নহয়, পোৱাটো পাবই, মেক্সিমাম কেণ্ডিডেটে পাব, GT PGTত চাকৰি পাই যাব। চ' সেইখিনি কেণ্ডিডেট গুচি যাব। আৰু ৪,৫০০ৰ ক্ষেত্ৰত এটা কথা ভাল হ'ব কি, ৫,৫৫০টা পদত অলপ অভাৰলেপিং হোৱাৰ চান্স আছে, যিহেতু একেলগে ৰিজাল্টখিনি অহা চান্স আছে মানে।
এতিয়া চাওক জিটিৰ মেক্সিমাম কেণ্ডিডেটে ফাৰ্ষ্ট লিষ্টখনত যিসকলৰ নাম আহিছিল সেইসকলে মানে ভেৰিফিকেশ্যন কৰি আহিছে অলৰেডি। আৰু ছেকেণ্ড লিষ্টখনো যেতিয়া আমাৰ ওলাব সেইখনতো কিছুসংখ্যক কেণ্ডিডেটে যাবও পাৰে, মানে যদি ইয়াত ধৰক জিটিত কিছুমানৰ নাম আহেও, কিছুসংখ্যক কেণ্ডিডেটৰ মানে কেনেকুৱা হয়, মানে ধৰক নামটো আহিছে যেতিয়া যায়েও, যিহেতু জইন কৰা নাই এতিয়ালৈকে ক'তো, এনে যাই আহোঁ আৰু কাষৰ মানুহখিনিক বা লগৰখিনিক ক'বও ভাল হ'ব যে মোৰ ইয়াতো নাম আহিল, মই ইয়াতো ভেৰিফিকেশ্যন কৰি আহিম। চ' এনেকুৱা কিছুমান মানে কথা জড়িত হৈ আছে। চ' 5550টা পদত অলপ অভাৰলেপিং হোৱাৰ চান্স আছে মানে। আৰু কিন্তু 4500টা পদৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছে সেইটোত কিন্তু অভাৰলেপিং একদম কম হ'ব। আপোনালোকক ক'লোঁ মই, কাৰণ 5550টা পদৰ ল'ৰা ছোৱালীখিনি গুচি যাব। তাৰপিছত আপোনালোকৰ জিটিৰ তেতিয়ালৈকে অলৰেডি ৰিজাল্ট ক্লিয়াৰ হৈ যাব। তাতে চাকৰি পোৱাখিনি ইয়াতে নাহে, কম দৰমহাত চাকৰি কৰিব। তাৰপিছত আপোনালোকৰ পুলিচ, হেল্থ আৰু লগতে এডিএৰি আৰু কিবা কিবি এনেকুৱা ডিপাৰ্টমেণ্টৰ মানে ৰিজাল্ট ওলাইছে। চ' সেইখিনি কেণ্ডিডেটো তাৰে মাজতো কিছুসংখ্যক কেণ্ডিডেট থাকিব, LP UP পাছ কৰি থোৱা কেণ্ডিডেট, সেইখিনিও গুচি যাব। চ' আমি প্ৰথম যদিও ভয় খাইছিলোঁ 4500টা পদত বহুত বেছি কাট অফ গুচি যাব বুলি, কিন্তু সিমান বেছি নাযায়। এতিয়া আপোনালোকে ভালকৈ এনালাইচিছ কৰি চালে গম পাব 5550টাৰ অলপ চলপ মানে তাতকৈ অলপ চলপ বেছি যাব পাৰে, কিন্তু সিমান বেছি নাযায়। আমি আগতে বহুত ভয় খাইছিলোঁ যে মানে এইবাৰ 65+ যাব, 64+ যাব চব কেটেগৰীৰ ক্ষেত্ৰত। এনেকুৱা নহয়, মানে অলপ চলপ কমিব, বহুত বেছি মানে 5550টাতকৈ বহুত বেছি এটা হিউজ ডিফাৰেঞ্চ হৈ নাযায়, মানে বহুত বেছি কাট অফ নাযায়। চ' 4500ৰ কাৰণে সেইটো এটা বহুত ভাল খবৰ। কাট অফ যথেষ্ট কমা চান্স আছে, মানে তেতিয়ালৈকে যিহেতু গোটেইখিনি ৰিজাল্ট অলৰেডি গুচি যাব বাকীবিলাক ডিপাৰ্টমেণ্টৰ। কিন্তু 5550টা পদত অলপ চলপ অভাৰলেপিং হোৱাৰ চান্স আছে। মানে ধৰক কিছুমানে ভেৰিফিকেশ্যন কৰি আহিব, তাৰপিছত সিভাগে বেলেগতো চাকৰি হৈ যাব, তাৰপিছত সিহঁতে তাতে গুচি যাব, কিন্তু ইয়াতে মানে কষ্ট ৰৈ যাব। এনেকুৱা হোৱাৰ চান্স আছে কিন্তু অলপ চলপ। আৰু কেণ্ডিডেটৰ সংখ্যা যদি আপোনালোকক মই ক'ব যাওঁ, তেতিয়াহ'লে বৰ্তমান একুৰেট নাম্বাৰটো কোৱা টান, কাৰণ মই আপোনালোকক ক'লোৱে তেনেকৈ গুচি যাব বাকীবিলাক ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত। আৰু কোনবিলাক ডিপাৰ্টমেণ্টত আপোনালোকৰ কিমান গুচি যায় সেইটো ক'ব নোৱাৰি। চ' নাম্বাৰটো কমিব। 100+ পোৱা ল'ৰা ছোৱালী বহুত বেছি নাথাকে, কাৰণ অলৰেডি এনেকৈ গুচি যাব বুলি মই ক'লোৱে আপোনালোকক মেক্সিমাম কেণ্ডিডেট। আৰু যিসকলে বাকীবিলাক ডিপাৰ্টমেণ্টত চাকৰি পাব সেইসকলৰ ডেফিনেটলি টেলেণ্টেড ল'ৰা ছোৱালীয়ে হ'ব, কাৰণ বাকীবিলাক ডিপাৰ্টমেণ্টতো কোৱালিফাই কৰিছে, ইয়াতো কৰিছে। চ' সিহঁতৰ নিশ্চয় 100+ মাৰ্ক থকা কেণ্ডিডেটে হ'ব। চ' তেনেকৈ কিন্তু যথেষ্ট কাট অফ কমা চান্স আছে এইবাৰ। আৰু লগতে ভেৰিফিকেশ্যন লিষ্টটো এইটো মাহত ওলোৱা চান্স আছে, যথেষ্ট চান্স আছে। আপোনালোকে সাজু হৈ থাকক ভেৰিফিকেশ্যন কৰিবৰ বাবে। চ' আজি ভিডিঅ'টো এইখিনি আছিল। থেংক ইউ। আৰু জনাব কিবা যদি ডাউট থাকে আপোনালোকক কমেণ্ট ছেকশ্যনত জনাব।